হয়, বৰ্তমান মই উপস্থিত আছোঁ মৰাণৰ এই সাপ্তাহিক দেওবৰীয়া বজাৰত আৰু বজাৰত জুই চাই দাম। প্ৰতিটো বস্তু, প্ৰতিটো শাক পাচলি প্ৰায় ৮০ টকা তলত পাবলৈ নাই বুলি ৰাইজৰ অভিযোগ। আমি আজি এই তদন্ত কৰিবলৈ আহিলোঁ, সঁচাকৈ জুই চাই দাম নে? কিন্তু আমি লক্ষ্য কৰিলোঁ বেপাৰী আৰু গ্ৰাহকৰ লগত কথা পাতি যে সঁচাকৈ শাক পাচলিৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে। ইতিমধ্যে মৰাণ অঞ্চলৰ আশে পাশে বানে উটুৱাই লৈ গ'ল কৃষকসকলৰ শাক পাচলি আৰু খেতি, যাৰ বাবে এই মূল্য বৃদ্ধি কাৰণ বুলি জানিবলৈ দিছে আমাক বেপাৰীসকলে। কিন্তু ৰাজ্য চৰকাৰে কোনো ধৰণৰ ইয়াত নিয়ন্ত্ৰণৰ কোনো ধৰণৰ ব্যৱস্থা নকৰাৰো কোনোবাই হয়তো এই সুবিধা লাভ কৰি পিনে নিজৰ ইচ্ছামতে শাক পাচলিৰ পৰা আৰম্ভ কৰি আলু পিঁয়াজ সকলোৱে আৱশ্যক যিবিলাক সামগ্ৰী সকলোৰে মূল্য বৃদ্ধি কৰিছে। এই সম্পৰ্কে আজি আমি মৰাণৰ এই সাপ্তাহিক দেওবৰীয়া বজাৰত বিভিন্নজনৰ লগত প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। কিছুমান লোকৰ পৰা কথা পাতিম। হয় দাদা, কেনেকৈ আছে পাচলিৰ দামখিনি অকণমান কৈ দিয়কচোন। দাদা, পাচলিৰ দাম এতিয়া বৰ্তমান যথেষ্ট বৃদ্ধি পাই আছে, কিন্তু হ'লেও এতিয়া অলপ কিছু কমিছে। কাৰণটো কি হৈছে পাচলি বৃদ্ধিৰ দাম? আচলতে বিভিন্ন জেগাত এতিয়া বানপানী হৈছে, বানপানীয়ে গোটেই বস্তুবিলাক নাইকিয়া কৰি পেলাইছে, মাৰি পেলাইছে, গতিকে সেইকাৰণে অলপ বস্তুৰ দাম বাঢ়িছে। আৰু ক'ৰ পৰা অনা হৈছে পাচলি? এইখিনি আমাৰ গাঁৱৰ লোকেল জেগাৰে পাচলি আছে, কিছুমান অলপ বাহিৰৰ আছে। বাহিৰৰ মানে ক'ৰ পৰা? বাহিৰৰ এইবিলাক আমাৰ ধৰক ক'ৰবাত নগাঁও ছাইডেও আহে, কিন্তু আমাৰবিলাক মোটামুটি লোকেল পাচলিয়ে। হয়, এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া মৰাণৰ এজন পাচলি বেপাৰী, তেওঁ আমাক জানিবলৈ দিছে যে এয়া এক বানৰ ছাইড ইফেক্ট। যিহেতু আমাৰ খোৱাং অঞ্চলত বা বিভিন্ন আশে পাশে যিবিলাক অঞ্চল আছে তাৰ সম্পূৰ্ণ শাক পাচলি খেতি শস্য সকলো বানপানীত নষ্ট হৈ গ'ল। তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ মূল্য বৃদ্ধি হৈছে। হয়, কেনেকৈ পাচলিৰ দামখিনি কওকচোন। পাচলিৰ দামটো জিকা ৮০ টকা, তিয়ঁহ ৬০, ভোল ৮০ টকা। পাচলিৰ দামটো বেছি হোৱা মেইন উদ্দেশ্যটো হৈছে বানপানীৰ ফলতে এনেকুৱা হৈছে। বানপানীয়ে সকলো পাচলিৰ খেতি শেষ কৰি দিলে, তাৰ বিনিময়তে আজি মূল্য বৃদ্ধি হৈছে পাচলি। হয়, তেওঁলোক হয় একে কথা জানিবলৈ দিছে। যিহেতু বানপানীৰ প্ৰভাৱ আৰু এই বানপানীৰ কাৰণে যিহেতু স্থানীয় যিবিলাক কৃষক তেওঁলোকৰ কৃষি আৰু শাক পাচলি সম্পূৰ্ণ নষ্ট হৈ গৈছে, যাৰ প্ৰতি লক্ষ্য ৰাখি এই মূল্য বৃদ্ধি দেখা দিছে। আৰু এই সম্পৰ্কত আমি পোনে পোনে কথা পাতিম প্ৰাক্তন বনমন্ত্ৰী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এইটো মুণ্ডাৰ পৰা। আপুনি আজি বজাৰ কৰিলে, কেনে পাইছে বজাৰ? মজা পাইছোঁ বজাৰ কৰি। একফালে বানপানীৰ সমস্যা জৰুলা কৰিছে, আনফালে এতিয়া বজাৰটো জুই চাই দাম যিটো উঠিছে, ইমান আকাশলংঘী দাম। এই সামগ্ৰীকেইটাতে এতিয়া 500-700 টকাৰ কৰিলোঁ, মোনাটো ভৰ্তি নহ'ল। 1000 টকাটো ভৰ্তি হ'ব নহ'ব ক'ব নোৱাৰোঁ। তেনেকুৱা অৱস্থাত আমাৰ দৰিদ্ৰ জনসাধাৰণৰ জীয়াই থকাৰ কাৰণে এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। অসম চৰকাৰ নিশ্চুপ হৈ আছে, আমাৰ ছাপ্লাই মিনিষ্টাৰ নাকত তেল দি শুই আছে। অসমত বস্তু বাহিনী ক'ত কেনেকৈ কি হৈ আছে। আজি 2 দিনমানৰ আগতে এটা নিউজত আহিলে যে ৱেষ্ট বেংগল আছাম বৰ্ডাৰত শ ট্ৰাক আলু ট্ৰাক আবদ্ধ হৈ আছে। এইটো কোনোবাই এছামে উলিয়াই দিলে যে বেংগল চৰকাৰে অসমত সোমাবলৈ দিয়া নাই। বেংগল চৰকাৰৰ চেম্বাৰ্ছ অফ কমাৰ্চ অফ বেংগল তেওঁলোকে ষ্টেটমেণ্ট দিলে যে আমি কোনো আলু ট্ৰাক ৰখোৱা নাই, কিবা কৰা নাই। এতিয়া যোৱাকালিলৈকে আলুৰ দাম 35 টকা আছিলে, আজি তাৰিখত 40 টকা কেজি হৈ গ'ল। এই বস্তু বাহিনী এতিয়া এটা ৰেট ফিক্স হৈ গ'ল 80 টকা প্ৰতিটো। জিকা, মূলা, আলু, এই পিঁয়াজ, এই যিয়ে আপুনি লওক 80 টকাৰ তলত। এতিয়া এই ভেন্দি লওক, আপুনি এই কেৰেলা লওক, এই 80 টকাৰ তলত কোনো হেৰি নাই। অথচ চিফ মিনিষ্টাৰ ডাঙৰীয়াই এটা মন্ত্ৰী পৰিষদ আছে, তেওঁলোকে বস্তুৰ দাম দৰবিলাক ৰেটবিলাক কমতি কৰক, কণ্ট্ৰল কৰক। এতিয়া যিটো মূল্য বৃদ্ধি হৈছে সেইটোক নকৰাকৈ চিফ মিনিষ্টাৰে সাংবাদিক মেল দি কিনে কোন পলিটিকেল পাৰ্টীয়ে মিটিং পাতিছে, কোন জ্যেষ্ঠ নেতাই তাৰ বিৰুদ্ধে কিবা প্ৰস্তাৱ লৈছে, এইবিলাকক লৈ কিনে সাংবাদিক মেল দি কিনে সাংবাদিকৰ ওচৰত তেওঁ মানে অৰণ্য ৰোদন কৰিবলৈ আৰম্ভ কৰিছে যে মোক এনেকুৱা কৰিছে, মই এইটো অন্তৰত ব্যথা পাইছোঁ। বস্তু বাহিনীৰ যে দাম হৈছে, আপুনি আপোনাৰ ছাপ্লাই মিনিষ্টাৰক ইয়াত পঠিয়াওক। বস্তু বাহিনীৰ দাম বাঢ়াটোত আপুনি যদি ব্যথা পোৱা বুলি কোৱা হ'লে আমি বৰ ভাল পালোহেঁতেন। কিন্তু আপুনি এই ৰাজনীতি কৰি 40-60 এইবিলাকত ব্যৰ্থ হৈ মানে অন্তৰত ব্যথা পাইছোঁ বুলি ক'লে নহ'ব। জনসংখ্যা বৃদ্ধি হৈছে, এইটো জনসাধাৰণৰ প্ৰত্যেকৰে এটা
নলেজত থকা হেৰি আমি এইটো ৰোধ কৰাৰ কাৰণে আপোনালোকৰ প্ৰথম দায়িত্ব কেনেকৈ কৰে আপোনালোকে হেৰি কৰক, আমি সহযোগ কৰিম। কিন্তু এতিয়া চলিবৰ কাৰণে আজিৰ তাৰিখত বান খহনীয়াত ভাৰাক্ৰান্ত, বানপানীত ভাৰাক্ৰান্ত জনসাধাৰণ জীয়াই থাকিবৰ কাৰণে আলু 1 কেজি কিনিবলৈ নোৱাৰিছে, দাল 1 কেজি কিনিব নোৱাৰিছে। বেমাৰী হৈ যোৱা মানুহবিলাকে গাখীৰ খুৱাম বুলি বেমাৰীটোক যদি ভাবে 70 টকা কেজি লিটাৰ, 1 লিটাৰ গাখীৰৰ দাম। কণী খুৱাম বুলি ক'লে এই কুকুৰা কণী 12 টকা লোকেল কণী, আৰু এই ফাৰ্মৰ কণীটো 8 টকা। এতিয়া এই বেমাৰীও এইবিলাকৰ দৰৱ পাতিটো ভিটামিনৰ কাৰণে তৰপি মৰি যাব। তেনেকুৱা অৱস্থাত মন্ত্ৰী পৰিষদে তেওঁলোকে বেলেগ ফালে মানুহৰ মন ডাইভাৰ্ট কৰিবলৈ কোনটো ভাষাৰ কিমান বাঢ়িছে, কোনটো ধৰ্মত কিমান কি হৈছে সেইবিলাকত লাগি আছে। 60-40 এইবিলাক কথাত মানুহৰ মনবিলাক ডাইভাৰ্ট কৰিবলৈ বিচৰাতকৈ বজাৰত আহি মূল্য বৃদ্ধি ৰোধ কৰক। আপোনালোকৰ প্ৰতিশ্ৰুতি মতে কংগ্ৰেছৰ দিনত যদি যি বস্তুৰ দাম 40 টকা আছিলে সেইটোক আপুনি 40 টকাত যদি দিয়াব পাৰে তেতিয়াহে ভাবিম পৰিৱৰ্তনৰ কাৰণে আপোনালোকে চৰকাৰ বনাইছে। অন্যথা আপোনালোকে অসমত চৰকাৰ চলোৱাটোতে ব্যৰ্থ হৈছে, মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে, বানপানী ৰোধ কৰাত ব্যৰ্থ, হাহাকাৰ হৈছে এইটো ৰোধ কৰাত ব্যৰ্থ হৈছে। আনকি পৰীক্ষা পাতিবৰ কাৰণে আপোনালোকৰ পৰীক্ষাৰ পেপাৰ লিক হৈ যায়, সেইটো ৰোধ কৰিব পৰা নাই। আৰু লম্ফ-জম্ফ কথা মৰাতকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আপোনাৰ নাকত তেল দি শুই থকা ছাপ্লাই মিনিষ্টাৰক বজাৰত পঠিয়াওক, আৰু জনসাধাৰণে দুৰ্ভোগ ভোগী থকা বস্তু বাহিনীৰ সামগ্ৰীৰ দাম যিটো দুৰ্ভোগ ভোগী আছে সেইটোৰ পৰা কমতি কৰা, পৰিত্ৰাণ বিচাৰক আৰু ইয়াক ৰোধ কৰক। এয়াই ৰাইজৰ আহ্বান। মূল্য বৃদ্ধিৰ মূল কাৰণ কি বুলি ভাবে? মূল্য বৃদ্ধিৰ মূল কাৰণ একো নাই, ইয়াত চিণ্ডিকেট ৰাজ, ইয়াত নিষ্কৰ্মা চৰকাৰ, যিবিলাকে এইটোৰ কাৰণে কোনো খবৰেই নাৰাখে কোনোদিনে। কোনটো বস্তুৰ সামগ্ৰীৰ কিমান মূল্য বৃদ্ধি হৈছে এইটোতো ছাপ্লাই মিনিষ্টাৰৰ কাম হয় নহয়। চেম্বাৰ্ছ অফ কমাৰ্চ, বেপাৰী ব্যৱসায়ীবিলাকক আনি মিটিং কৰিব লাগে, বস্তু বাহিনীৰ লিষ্ট দি দিব লাগে যে এইটো ইমান ৰেট হ'ব লাগে, এইটো ইমান ৰেট হ'ব লাগে, কণ্ট্ৰল কৰিব পাৰিব লাগে। তেওঁলোকে এইবিলাক কণ্ট্ৰল কৰিব নোৱাৰে এটা কাৰণ ইলেকশ্যনত তেওঁলোকক এইবিলাকৰ পৰা চান্দা লাগে, আৰু সেইটো কাৰণে তেওঁলোকে বজাৰত আহিবলৈ ভয় কৰে। পাব্লিকৰ ওচৰত আহক, বজাৰত বস্তু বাহিনীৰ দাম যি চাই উঠিছে সেইটো কম কৰিবৰ কাৰণে আপোনালোকে বেপাৰীবিলাকক কণ্ট্ৰল কৰক। এই যে তাত ৱেষ্ট বেংগলৰ হেৰিটোত যে হ'ল, এইটো চিণ্ডিকেটৰ এটা কাৰবাৰ। বস্তু বাহিনী ষ্টকত নাই বুলি বাহানা দেখায়, এই আলুৰ দাম বঢ়াব, পিঁয়াজৰ দাম বঢ়াব, মিঠাতেলৰ দাম বঢ়াব। মানুহ কি কৰি খাব? 5 কিলো ফ্ৰী চাউল দি দিছে, ফ্ৰী চাউল খাই মানুহৰ ঘৰত এতিয়া আন্দোলন চলি গৈছে। নিমখ দি কিনে ফ্ৰী চাউল খোৱাত ল'ৰা ছোৱালীবিলাকে ঘৰত প্ৰতিবাদী সভা পাতি দিছে, প্ৰতিবাদ কৰিছে মাক দেউতাকৰ এগেইনষ্টত। মাক দেউতাকে চকুত চকু ৰাখি কথা ক'ব নোৱাৰা হৈ গৈছে। এতিয়া 250 টকা হাজিৰা পাব শ্ৰমিকে, কেনেকুৱা ধৰণৰ এইটো হেৰি কৰিব? আপুনি ফ্ৰী চাউল দি একদম ভাল গভৰ্ণমেণ্ট চলাইছোঁ বুলি উফাই ডাং মাৰি থকাতকৈ বজাৰৰ মূল্য বৃদ্ধি ৰোধ কৰক। এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ। এয়া আছিল প্ৰাক্তন বন মন্ত্ৰী তথা কংগ্ৰেছৰ নেতা এটুৱা মুণ্ডা। তেওঁ বৰ্তমান বজাৰৰ যি জুই চাই দাম তাৰ ওপৰত তেওঁ নিজৰ প্ৰতিক্ৰিয়া দিছে, আৰু তেওঁ সম্পূৰ্ণৰূপে চৰকাৰক জগৰীয়া কৰিছে। আৰু মৰাণৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট নিদান পতিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।